আজি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বৰবৰুৱা আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় সদৰ সমিতিৰ লগতে সমূহ ডিব্ৰুগড়বাসী ৰাইজৰ আতিথ্যত আমি বৰবৰুৱা চুকা ভৱনৰ প্ৰাংগণত চতুৰ্থ বাৰ্ষিক পণ্ডিত টেঙামোহন বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমি এই বঁটাটি ডিব্ৰুগড় জিলাৰ বিশিষ্ট চিকিৎসক টিংখাং চাহ বাগিচাত তেখেত কৰ্মৰত। তেখেতে টাই আহোম জনগোষ্ঠীটোৰ হকে যথেষ্ট কাম কৰি আহিছে। লগতে টাই আহোম জনগোষ্ঠীৰ যি ৬০০ বছৰীয়া ৰাজত্বকালৰ যিসমূহ কীৰ্তিচিহ্ন আছে সেইসমূহ সংৰক্ষণৰ কাৰণে তেখেতে বহু কৰি আহিছে আৰু লগতে তেখেতে বহু কিতাপ ইতিমধ্যে প্ৰকাশ কৰিছে। আজি আমি সেই মহান ব্যক্তি মানচাও ডক্টৰ অতুল বৰগোহাঁই মহোদয়ক আমি পণ্ডিত টেঙামোহন বঁটাৰে আজি সন্মানিত কৰিছোঁ। আজি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বৰবৰুৱা আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় সদৰ সমিতিৰ লগতে সমূহ ডিব্ৰুগড়বাসী ৰাইজৰ আতিথ্যত আমি বৰবৰুৱা চুকা ভৱনৰ প্ৰাংগণত চতুৰ্থ বাৰ্ষিক পণ্ডিত টেঙামোহন বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমি এই বঁটাটি ডিব্ৰুগড় জিলাৰ বিশিষ্ট চিকিৎসক টিংখাং চাহ বাগিচাত তেখেত কৰ্মৰত। তেখেতে টাই আহোম জনগোষ্ঠীটোৰ হকে যথেষ্ট কাম কৰি আহিছে। লগতে টাই আহোম জনগোষ্ঠীৰ যি ৬০০ বছৰীয়া ৰাজত্বকালৰ যিসমূহ কীৰ্তিচিহ্ন আছে সেইসমূহ সংৰক্ষণৰ কাৰণে তেখেতে বহু কৰি আহিছে আৰু লগতে তেখেতে বহু কিতাপ ইতিমধ্যে প্ৰকাশ কৰিছে। আজি আমি সেই মহান ব্যক্তি মানচাও ডক্টৰ অতুল বৰগোহাঁই মহোদয়ক আমি পণ্ডিত টেঙামোহন বঁটাৰে আজি সন্মানিত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।